ঐতিহাসিক আইথানত বছৰৰ প্ৰথম দিনটোত সেৱা ল'বলৈ আহিল হাজাৰ হাজাৰ ৰাইজ। পুৰণি বৰ্ষটোক বিদায় দি নতুনক আদৰিবলৈ ৰাইজৰ বিভিন্ন প্ৰান্তত সকলো ব্যস্ত হোৱাৰ সমান্তৰালভাৱে ডিব্ৰুগড় জিলা মৰাণ বিধানসভা সমষ্টিত অৱস্থিত ঐতিহাসিক আইথানত বছৰৰ প্ৰথম দিনটোত সেৱা ল'বলৈ হাজাৰ হাজাৰ ৰাইজে ভিৰ কৰা পৰিলক্ষিত হ'ল। প্ৰতি বছৰে বছৰৰ প্ৰথম দিনটোত ৰাইজৰ বিভিন্ন ঠাইৰ পৰা এই আইথানত সেৱা ল'বলৈ ৰাইজ আহে। বগীবিল দলঙৰ পৰা কেই কিলোমিটাৰমান দূৰত অৱস্থিত এই থানত সেৱা ল'লে মনৰ কামনা পূৰ হয় বুলি এক লোকবিশ্বাস আছে। সেয়েহে বিভিন্ন ঠাইৰ পৰা বিভিন্নজন আহি পুৱাৰ পৰা থানত চাকি ধূপ আৰু শৰাই দি সেৱা লৈ আহিছে। পূৰ্বৰ বৰ্ষসমূহৰ দৰে এইবাৰো পুৱাৰ পৰাই ৰাইজৰ ভিৰ পৰিলক্ষিত হয়। বগীবিলৰ পাৰতে অৱস্থিত এই থানখনৰ এক সুকীয়া পৰিৱেশ থকাৰ বাবে নতুন বছৰৰ প্ৰথম দিনটোত বগীবিল আইথানে বিশেষ আকৰ্ষণ কৰি আহিছে ৰাইজক। উল্লেখ্য যে থানখনৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে কিছু কৰিছে যদিও আজিও বহুখিনি কৰিবলৈ বাকী আছে। কাৰণ বগীবিল আইথানক সুন্দৰকৈ আন্তঃগাঁথনিৰে সজাই তুলিব পাৰিলেহে ডিব্ৰুগড় জিলা এক উল্লেখযোগ্য পৰ্যটন ক্ষেত্ৰ হিচাপে পৰিগণিত হ'ব। আজি যথেষ্ট লগবল্লৰ আগত আমাৰ পৰিৱেশ হিচাপে মানুহ 2-4-10জনকৈ আহি আছিলে। আজি 1 জানুৱাৰীত বিশেষকৈ নতুন বৰ্ষ হিচাপে ৰাইজে খুব ভক্তপ্ৰাণসকল আহিছে আৰু যিমান পাৰিছোঁ আমি তেওঁলোকক শুশ্ৰূষা কৰিবলৈ চেষ্টা কৰিছোঁ। তাতে কিছুৱে থিয় হৈ থাকিবলগীয়া হৈছে কাৰণ কেলৈ জেগা জুগলি ঠেক হৈছে, একে সমপক্ষতে সকলো সোমাই, সেইকাৰণে কিছু অসুবিধা হয়। মইতো প্ৰায় প্ৰতি বছৰে আহোঁ। যোৱা বছৰ অলপ দিনকাল বেয়া হোৱাৰ কাৰণে অলপ অসুবিধা হ'ল। সেইকাৰণে এবাৰ ভাবিছোঁ বছৰেকৰ ফাৰ্ষ্টটো দিনতে আইমাতৃ থানত সেৱা কৰোঁ আৰু সেৱা কৰি যেন বছৰটো যেন সুকমে যাব লাগে আৰু সকলোৱে যেন মিলি কামে কাজে সকলোৱে আগুৱাই যায় বুলি সেৱা কৰোঁ।